Hi everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল। বহুত দিনৰ মূৰত মই আজি এটা ভিডিও শুট কৰিছো আৰু এতিয়া মই মোৰ স্কিন কেয়াৰ লম আৰু আজি মই আপোনালোকৰ লগত এটা বিউটি সিক্ৰেট শেয়াৰ কৰিম যেটো মই কেতিয়াও আগতে কৰা নাই আৰু এই যেটো বিউটি সিক্ৰেট ইয়াৰ বিষয়ে জনাৰো মোৰ বহুত বেছি দিনো হোৱা নাই। ইয়াৰ বিষয়ে পঢ়িলো, প্ৰথমতে মই মোৰ স্কিনত এপ্লাই কৰিলো, যথেষ্ট ভাল ৰিজাল্ট পাইছো। মই 13 দিনৰ মূৰত আপোনালোকৰ বাবে মই ভিডিও লৈ আহিছো আজি আৰু আজি মই আপোনালোককো দেখুৱাম কিদৰে আপোনালোকে এই ট্ৰিটমেন্টটো কৰিব পাৰে। আয়ুৰ্বেদিক এটা ট্ৰিটমেন্ট হয়, স্কিন ট্ৰিটমেন্ট, যিদৰে আপোনালোকে ধৰক পাৰ্লাৰত ফেচিয়েল কৰে বা বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট কৰে আপোনাৰ ছালখন স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে, ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ কাৰণে, ছালৰ সমস্যাবোৰ নাইকিয়া কৰিবৰ কাৰণে বহুতো আপোনালোকে ট্ৰিটমেন্ট কৰে। ময়ো আচৰিত হলো এই ট্ৰিটমেন্টৰ বিষয়ে গম পাই। আজি আপোনালোককো দেখুৱাম কিদৰে আপোনালোকেও ঘৰতে একেবাৰে সহজতে এই ট্ৰিটমেন্টটো কৰিব পাৰে। কিছুমানৰ কি হয়, স্কিনখনত বলি ৰেখাৰ সমস্যাটো খুব সোনকালে আহে। স্কিনত যাতে বলি ৰেখাৰ সমস্যাটো নাহে সোনকালে, এটা সময়তো আমাৰ প্ৰত্যেকৰে আহিবই, কিন্তু কেতিয়াবা দেখা যায় বয়সৰ আগতে এই সমস্যাটো আহি পৰে। সানস্ক্ৰিন আমি এপ্লাই নকৰো, ইয়াৰ ফলত কি হয়, স্কিনত পিগমেন্টেশন বা মেলাজমাৰ দৰে সমস্যা হয়। ৰ'দত আমি যেতিয়া বাহিৰত ওলাই যাওঁ সানটেনৰ সমস্যাটো হয়। ডেড স্কিনৰ লেয়াৰ ভালদৰে ৰিমুভ নকৰাৰ কাৰণে আমাৰ ছালখন ক'লা পৰে দেখাত। আমাৰ যি প্ৰাকৃতিক ৰং তাতকে আমাৰ ছালখন যথেষ্ট ক'লা পৰি যায়। এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব পাৰিব পটলি ট্ৰিটমেন্ট। মই পটলি ট্ৰিটমেন্ট বুলি এই কাৰণে কৈছো আপোনালোকক, যদি আপোনালোকে পটলি ট্ৰিটমেন্ট বুলি মাৰি দিয়ে আপোনালোকেও হয়তো ইয়াৰ বিষয়ে পঢ়িবলৈ পাব। আমি যদি কওঁ আমাৰ ভাষাত তেতিয়াহ'লে আমি ক'ব পাৰো টোপোলাৰ ট্ৰিটমেন্ট। মই দুটা টোপোলা বনাই ৰাখিছো, দেখিছেনে বাৰু? এইটো এটা হৈছে আৰু এইটো এটা, আৰু ইয়াত কিন্তু দুটামান চমৎকাৰী উপাদান আছে, যিকেইটা উপাদানে কিন্তু আপোনাৰ ছালখনৰ ৰং যথেষ্ট বগা আৰু উজ্জ্বল কৰি তুলিব। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। এতিয়া ৰাতিৰ সময় ময়ো ল'ম মোৰ স্কিন কেয়াৰ। প্ৰথমতে স্কিনখন ভালদৰে মই চাফা কৰি ল'ম। চাফা কৰিবৰ কাৰণে আপোনাৰ ওচৰত যি ফেচ ৱাছ আছে আপোনালোকে ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে, আৰু যদি নাই নেচাৰেল ক্লিনজাৰ হিচাপে আপোনালোকে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে, এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে, আৰু যদি একো নাই নাৰিকল তেলেৰে আপোনালোকে খুব ভালদৰে মুখখন ক্লিন কৰি ল'ব পাৰে। এতিয়া বলক কিদৰে আপোনালোকে স্কিন কেয়াৰ ল'ব মই আপোনালোকক দেখুৱাই আছো। কিন্তু কওঁ, নিউৰবা লাইফষ্টাইল চেনেলটোত যদি আপোনালোকে কোনোবা প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো ঘৰুৱা সামগ্ৰীয়ে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰি এনেধৰণৰ মই ভিডিঅ' শ্বেয়াৰ কৰোঁ, ভৱিষ্যতলৈ কৰি থাকিম। যদি প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। বলক তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মোৰ স্কিনখন ভালদৰে ক্লিন কৰি ল'ম। ইয়াৰ বাবে আপোনালোকে ল'ব কপাহ, আৰু লগত যি আছে আপোনাৰ ওচৰত, যদি কেঁচা গাখীৰ আছে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে, দৈ গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে নহ'লে এল'ভেৰা জেল বা নাৰিকল তেলেও আপুনি ভালদৰে স্কিনখন প্ৰথমতে ক্লিন কৰিব পাৰে, মানে মেকআপ ৰিমুভ কৰি ল'ব পাৰে। মই এতিয়া ভালদৰে স্কিনখন ক্লিন কৰি ল'ম আৰু ইয়াৰ পাছতে কৰিম পটলি ট্ৰিটমেন্ট। কিদৰে কৰিম চাই থাকক। এতিয়া মই ভালদৰে স্কিনখন ক্লিন কৰি ল'ম। ভালদৰে আপোনালোকে স্কিনখন ক্লিন কৰি ল'ব। মই আপোনালোকক ভিডিঅ'ত এইদৰে দেখুৱাইছোঁ। আপোনালোকে খুব ভালদৰে আপোনাৰ ডিঙি, আপোনাৰ মুখখন খুব ভালদৰে ক্লিন কৰি ল'ব। যিমানবোৰ আপোনাৰ লেতেৰা আছে, ধূলি মাকতি আছে, যাতে ভালদৰে চাফা হয়। আৰু এতিয়া মই মুখখন ধুই আহিম, আৰু মুখখন ধোৱাৰ পাছতে আমি কৰিম পটলি ট্ৰিটমেন্ট। প্ৰথমতে মই এটা পটলি, এটা টোপোলা লৈছো, আৰু টোপোলা লৈ পেলাই স্কিনত এইদৰে মাছাজ দিম। দেখিছেনে বাৰু মই কিদৰে দেখুৱাইছো? সেয়া চাওক, আমাৰ পটলি ট্ৰিটমেন্ট আৰম্ভ হৈ গ'ল। এইদৰে আপোনালোকে ভালদৰে মাছাজ দিব, আৰু ইয়াত যিখিনি আহিছে দেখিছেনে বাৰু? এবাৰ ব্যৱহাৰতে চাওকচোন স্কিনখন জিলিকি উঠিছে। মইতো এতিয়া জাষ্ট ব্যৱহাৰ কৰিছোঁ, কিন্তু এই পটলি ট্ৰিটমেন্টটো আপোনালোকে প্ৰায় 10 মিনিটৰ কাৰণে দিব লাগিব। খুব ভালদৰে মাছাজ দিব। আপোনাৰ ছালখনে আৰাম পাব, যথেষ্ট আৰাম পাব, আৰু আপোনাৰো ভাল লাগিব ব্যৱহাৰ কৰিবলৈ। এইদৰে ডিঙিটো খুব ভালদৰে দিব, আৰু যিমান পাৰে আপোনালোকে মালিচ দিব। মই যিদৰে দেখুৱাইছোঁ ভিডিঅ'ত দেখিছে।
ইয়াত থকা যিখিনি চমৎকাৰী উপাদান এই টোপোলাটোৰ বাহিৰলৈ ওলাই আহিছে আৰু দেখিছেনে আপোনালোকে ভিডিঅ'টোত হয়তো ভালদৰে দেখুৱাব পাৰিছোঁ নাই মই নাজানো কিন্তু স্কিনখন যথেষ্ট মোৰ গ্লো কৰিছে এবাৰ ব্যৱহাৰতে খুব ভালদৰে আপোনালোকে ল'ব আৰু বেলেগে যদি বেলেগ কোনোবাই এইদৰে আপোনালোকক অকণমান মালিচ দি দিয়ে আৰু বেছি ভাল হয় খুব ভাল লাগি গৈছে মোৰ আপোনাৰ যিমানখিনি স্কিনত লেতেৰা আছিলে সেয়াটো ভালদৰে ডিপ ক্লিন কৰিছে আৰু লগতে ছালত যদি মানে ছানটেনৰ যিটো সমস্যা হয় ন ৰ'দে যেতিয়া পুৰি ছালখন ক'লা কৰি পেলাই আপোনালোকে এবাৰ ব্যৱহাৰতে মানে 10 মিনিটটো আমি ইয়াত মাছাজ দিম 10 মিনিটত আপোনালোকে গম পাই যাব খুব ভাল ৰিজাল্ট পাব আপোনালোকে খুব ভালদৰে যিদৰে ভিডিঅ'ত মই দেখুৱাইছোঁ ঠিক সেইদৰে জাষ্ট আপোনালোকে চাৰ্কুলাৰ মোশ্যনত সেইদৰে মাছাজ দিলে হ'ল আপাৰ ডাইৰেকশ্যনত দিব পাৰে মোৰ কিন্তু লেতেৰা হ'ব দেই আপোনালোকে মই ভিডিঅ'ত এইদৰে সেইকাৰণে দেখুৱাইছোঁ কাৰণ পটলিটোৰ ভিতৰৰ পৰা মানে টোপোলাটোৰ ভিতৰৰ পৰা ইয়াৰ যিমানখিনি আছিলে সামগ্ৰী বাহিৰলৈ ওলাই আহিছে আৰু স্কিনখন খুব ভালদৰে চাফাও কৰিছে দেখিছে একো কৰিব নালাগে জাষ্ট সেইদৰে ডিঙিত ভালদৰে আপোনালোকে মালিচ দিব মোৰ বহুত আৰাম লাগি গৈছে নিজে কৰোঁতে বেলেগে যদি মোক কৰি দিলেহেঁতেন আৰু বেছি আৰাম লাগিলেহেঁতেন আচলতে মই এতিয়া আপোনালোককতো 10 মিনিট দেখুৱাই থাকিব নোৱাৰোঁ 10 মিনিটত মই অকল মালিচ দি থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আপোনালোকে দিব মই এতিয়া ভিডিঅ'ত এইদৰে দেখুৱাইছোঁ আপোনালোকক যদি আপোনালোকে এই টোপোলা দুটা ফ্ৰিজত থৈ দিয়ে ফ্ৰিজত থোৱাৰ পাছতে আপোনালোকে আকৌ এইদৰে মালিচ দিব পাৰে স্কিনত 10 মিনিট মাছাজ দিয়াৰ পাছতো আপোনালোকে এইদৰে শুকাবলৈ আপোনাৰ স্কিনৰ এটা লেয়াৰ হৈ যাব ন শুকাবলৈ ৰাখি থ'ব পাৰে তেতিয়া আৰু বেছি ভাল ৰিজাল্ট পাব মোৰ এতিয়া শুকাই যাওক এই লেয়াৰটো আৰু ইয়াতকৈ অকণমান দীঘলীয়াকৈ মই দিব লাগিছিলে কিন্তু এতিয়া মোৰ সময় নাই কাৰণ 10 মিনিট মই আপোনালোকক দেখুৱাই থাকিব নোৱাৰোঁ এতিয়া দেৰি নকৰি এই পটলি ট্ৰিটমেণ্টটো আমি কেনেকৈ কৰিম ইয়াৰ গোটেইখিনি প্ৰচেছ আৰু ইয়াত কি সামগ্ৰীনো মই ব্যৱহাৰ কৰিছোঁ গোটেইখিনি মই আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ পটলি ট্ৰিটমেণ্টটো কৰিবৰ কাৰণে প্ৰথমতে আমাক কিছুমান ঘৰুৱা সামগ্ৰী লাগিব ঘৰুৱা সামগ্ৰীকেইটা কি চাই লওক একেবাৰে সহজ আপোনালোকৰ প্ৰত্যেকৰে ঘৰত থকা মচুৰ দাইল ল'ব আপোনালোকে মচুৰ দাইলখিনি খুব ভালদৰে ধুব আৰু ধোৱাৰ পাছতে ইয়াত মই আৰু এটা বস্তু মিক্স কৰিম সেয়া হৈছে বাদাম মই এলমণ্ড লৈছোঁ ইয়াত আছে যথেষ্ট মাত্ৰাত ভিটামিন ই আছে ভিটামিন ই আমাৰ ছালৰ কাৰণে খুব উপযোগী যদি আপোনাৰ ওচৰত বাদাম নাই তেতিয়া আপোনালোকে বাদাম তেল ব্যৱহাৰ কৰিব পাৰে এয়া দেখিলে দুইটা বস্তু ভালদৰে ধুলোঁ আৰু ধোৱাৰ পাছতে মই তিয়াই ৰাখিম আৰু যেতিয়া কোমল হৈ যাব তাৰ পাছতে আপোনালোকে মিক্সিত ইয়াৰ এটা পেষ্ট বনাই ল'ব বাদামকেইটা মই বাকলি গুচোৱা নাই বাদাম আপোনালোকে বাকলি নুগুচালেও হ'ব ইয়াৰ লগত আৰু দুটা বস্তু মই মিক্স কৰিম প্ৰথমতে লৈছোঁ হালধি আপোনাৰ স্কিনখন যথেষ্ট গ্লো কৰিব হালধিয়ে আৰু ইয়াৰ পাছত লৈছোঁ মই দৈ গাখীৰ এয়া ঘৰতে মই দৈ কৰি ৰাখিছোঁ এয়া ঘৰুৱা দৈ হয় ভালদৰে দৈখিনি হোৱাও নাই বাৰু এতিয়া মিক্সিত খুব ভালদৰে ইয়াৰ এটা পেষ্ট বনাই লওঁ এয়া দেখিলে আমাৰ চমৎকাৰী ঘৰুৱা উপাদানকেইটা ৰেডি হৈ গ'ল এতিয়া আমি ইয়াৰ টোপোলা বান্ধিম টোপোলা বান্ধিবলৈ হ'লে কি কৰিব লাগিব যিকেইখন আপোনালোকে কাপোৰ ব্যৱহাৰ কৰিব কটনৰ কাপোৰ ল'ব আপোনালোকে আৰু কাপোৰকেইখন কিন্তু খুব চাফা হ'ব লাগিব লেতেৰা কাপোৰ যে আপোনালোকে ব্যৱহাৰ নকৰিব খুব ভালদৰে ধুই ল'ব ধোৱাৰ পাছতে যিকেইটা ঘৰুৱা বস্তু আমি পেষ্ট বনালোঁ পেষ্টটো ইয়াত ভৰাই দিম মানে টোপোলাৰ ভিতৰত থাকিব এই চমৎকাৰী পেষ্টটো যদি কাপোৰখন বেছি পাতল হয় তেতিয়া আপোনালোকে ইয়াৰ দুটা লেয়াৰ কৰি ৰাখিব পাৰে টোপোলাটো আপোনালোকে এইদৰে টোপোলাটো বান্ধিব তেওঁলোকে খুব ধুনীয়াকৈ পটলিটো বান্ধে মই জাষ্ট দেখুৱাইছোঁ আপোনালোকক এতিয়া মই মুখখন ধুই আহোঁগৈ আৰু ধোৱাৰ পিছত আপোনালোকে ৰিজাল্ট চাই লওঁ তাৰপিছত আপোনালোকেও ব্যৱহাৰ কৰিব ফ্ৰেণ্ডছ মই মুখখন এতিয়া ধুইও আপোনালোকক দেখুৱাই দিলোঁ
আৰু খুব ভাল লাগিছে মানে প্ৰথমতে কি আছিলে পটলি ট্ৰিটমেণ্টটো নকৰাৰ আগত স্কিনখন খহটা লাগিছিল আৰু এতিয়া যথেষ্ট মিহি লাগিছে স্কিনখন আৰু খুব ভাল লাগিছে আপোনালোকে ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি কেনেকুৱা পালে ৰিজাল্টটো মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোৱে কিন্তু শেষত এটা কমেন্ট কৰি যাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু এটা লাইক কৰি দিব লগতে শুভৰাত্ৰি